ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ মুখত অসমীয়া জলপানৰ প্ৰশংসা। অসমীয়া জলপান ক্ৰয়ৰ আগ্ৰহ প্ৰকাশ কৰিলে ক্ৰিকেটৰ ভগৱানগৰাকীয়ে। কাজিৰঙাত ললে টেঙা মাছৰ জুতিও। নিজ হাতেৰে পোহনীয়া হাতীক খোৱালে কলকুঁহিয়াৰ। ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ আগমনক লৈ অধিক ব্যস্ত হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। কি খুৱাব কি দেখুৱাব তাকে লৈ ব্যস্ত হৈছে সকলো। তাৰ মাজতেই কাজিৰঙাৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু বন্যজীৱৰ মুক্ত বিচৰণ উপভোগ কৰি আপ্লুত হৈ পৰিছে শচীন তেণ্ডুলকাৰ। কাজিৰঙাত নৈশ যাপন কৰি অসমীয়া খাদ্যৰ জুতি লৈছে পৰিয়ালৰ সৈতে। নিশাৰ খাদ্যৰ তালিকাত আছিল অসমীয়া থলুৱা খাদ্যও। এতিয়া ব্ৰেকফাষ্টত তাত আমি তেওঁক আমি দিলোঁ মাল্টিকুজিন প্লাছ অসমীয়া সমাজৰ যিটো মানে থলুৱা আমাৰ ব্ৰেকফাষ্ট থাকে, তিল পিঠা, তিলৰ লাড়ু, তাৰপিছতে আপোনাৰ চিৰা, দৈ, ক্ৰীম, সেইখিনি আমি তেওঁক প্ৰভাইড কৰিলোঁ। তেওঁলোকে সেইখিনি খুব বেছি ভাল পালে। তেওঁলোকে সুধিলে বস্তুটো কি হয় একচুৱেলি। সোধাৰ কাৰণে আমি তেওঁলোকক এক্সপ্লেইন কৰিলোঁ যে এইটো বস্তু আমাৰ অসমীয়া সমাজৰ চবতকৈ ইম্পৰ্টেণ্ট ব্ৰেকফাষ্টত আমি এইখিনি বস্তুৱে খাওঁ। আৰু আমাৰ নেক্সট ফেষ্টিভেলো আহি আছে, যেনেকৈ বিহুত আমাৰ এইটো বস্তু বহুত ইম্পৰ্টেণ্ট বস্তু। তেওঁলোকে এইটো খুব ভাল পালে। প্লাছ বৰগছ পৰিৱেশৰ কথা সুধিলোঁ, পৰিৱেশো খুব ভাল পালে। হাঁহৰ মাংস, ঘাঁহ কোমোৰা, লোকেল চিকেন এইখিনি আমি তেওঁলোকক দিয়া হৈছে। আৰু যিটো আমাৰ জহা ৰাইচ, ব্লেক ৰাইচ ক্ষীৰ এইখিনিও আমি প্ৰভাইড কৰিছোঁ। ঔটেঙাৰ লগত যিটো মাছ, তাৰপিছতে মাছৰ যিটো মানে আপোনাৰ কাৰী, ফিছ কাৰী, বৰালি মাছ, আৰি মাছ, এইখিনি আমাৰ অলৰেডি তেওঁলোকক প্ৰভাইড কৰা হৈছে, দিয়া হৈছে। কেৱল ইমানেই নহয়, কাজিৰঙাত অসমীয়া জলপানৰ জুতি ল'লে ক্ৰিকেট তাৰকা শচীন তেণ্ডুলকাৰে। ৰিজৰ্ট কৰ্মচাৰীয়ে আগবঢ়াই দিছিল চিৰা, মুড়ি, হুৰুম, দৈ আৰু গুড়। কৰ্মচাৰীয়ে আগবঢ়াই দিয়া পিঠাপনাসহ অসমীয়া জলপানৰ জুতি লৈ উৎসুকতাৰে কৰ্মচাৰীক সুধিছিল জলপানৰ বিৱৰণ। আগ্ৰহ দেখুৱাইছিল অসমীয়া জলপান ক্ৰয়ৰো। মৰ্ণিঙত যিটো ব্ৰেকফাষ্ট হৈছিলে, ব্ৰেকফাষ্টত মেইনলি আমি জলপান বা অসমীয়া যিখিনি আমাৰ খাদ্য, সেইখিনি গোটেইখিনিয়ে আমি ধৰি লওক তেওঁলোকৰ বাবে আগবঢ়াইছিলোঁ। তাত তেওঁলোকে জলপানটো খাই যথেষ্ট ভাল পাইছে। ধৰি লওক হুৰুম, চিৰা, মুড়ি তেনেকৈ কৰি আমাৰ ক্ৰীম আৰু দৈৰ সৈতে গুড়টো বিশেষকৈ তেওঁলোকে ফাৰ্ষ্ট টাইম মানে এনেকৈ মিক্সড কুইজিন টাইপত লৈছে। মানে অসমীয়া ধৰি লওক তেওঁলোকৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ। সেইটোত বহুত হেপী হৈছে যে কেনেকৈ কি হয়। মই কৈছোঁ যে এইটো বিটেন ৰাইচ হয় বা এইটো ধৰি লওক আপোনাৰ পফ ৰাইচ হয়। প্লাছ তাহাঁতি কৈছে যে কি হয় এইটো, মানে ব্ৰেকফাষ্ট নে লাঞ্চ নে ডিনাৰ। আমি ক'লোঁ যে ট্ৰেডিশ্যনেল এইটো আমাৰ বস্তু। আমাৰ একচুৱেলি অসমত কি হয়, মেইনলি মানে এইটোৰ পৰাই ষ্টাৰ্ট হয়। ব্ৰেকফাষ্টটো আমাৰ ধৰি লওক পুৰি ভাজি বা তেনেকৈ ষ্টাৰ্ট নকৰে। আমাৰ ধৰি লওক গাঁৱৰ মানুহ যিখিনি আছে সেইখিনিও ধৰি লওক ডাইৰেক্ট আমাৰ জলপানেই ষ্টাৰ্ট কৰে, তেনেকুৱা মানে ধৰি লওক। তাৰপৰা তেওঁলোকে বহুত মানে ভাল পাইছে আৰু মানে খাই পিনি। প্ৰথম দেখিছে যে এনেকৈও কোনোবাই তেনেকুৱা খায়। তাৰপৰা এনেকৈও কৈছে ধৰি লওক আমিও এইটো মানে কি ইয়াৰ পৰা পাৰ্চেছ কৰিব পাৰিম নি ক'ৰ পৰা। তেতিয়া আমি ক'ম লোকেল মাৰ্কেটত লাগিলে আমি মানে আগবঢ়াই দিম আপোনাক, তেনেকৈও কৈছোঁ মানে। উল্লেখ্য যে কাজিৰঙাত সোণালী বাঘ আৰু এশিঙীয়া গড় দেখাৰ সৌভাগ্য হোৱা ক্ৰিকেট তাৰকা শচীন তেণ্ডুলকাৰে কাজিৰঙাৰ পোহনীয়া হাতীকো খোৱালে কলকুঁহিয়াৰ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, কাজিৰঙা।